দৰঙৰ ঢোলত বিদ্যুৎ মন্ত্ৰীৰ প্ৰতিমূৰ্তিতা বিদ্যুৎ নিয়মীয়াকৰণ কৰাৰ দাবীত প্ৰতিমূৰ্তি দাহ এএছএছপি আৰু নেমছৰ যৌথ সহযোগতে প্ৰতিবাদী কাৰ্যসূচী এপিডিচিএলৰ কৰ্মচাৰীৰ গাফিলতিৰ অভিযোগ দৰং জিলা ধুৰা আৰক্ষী থানাৰ অন্তৰ্গত ধুলা চকত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছৰ যৌথ উদ্যোগতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম চৰকাৰৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লুজাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে ধুলাত অনিয়মিত বিদ্যুৎ যোগানক লৈ অতিষ্ঠ হৈ আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে 24 ঘণ্টাৰ বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বিৰুদ্ধে আজি ৰাজপথত নামিল ছাত্ৰ সংগঠনৰ লগতে ৰাইজ অসম চৰকাৰ আৰু বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অসম চৰকাৰ হাই হাই বিদ্যুৎ বিভাগ হাই হাই নন্দিতা গাৰ্লুজা মুৰ্দাবাদ বিদ্যুৎ যোগান নিয়মীয়া কৰক বিদ্যুৎ কৰ্মচাৰীক সক্ৰিয় কৰক আদি শ্লোগানেৰে পৰিৱেশ উজ্জ্বল কৰি তোলে হয় আজি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আৰু নেমছৰ দৰং জিলা সমিতিয়ে এপিডিচিএল আমাৰ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ কাৰণ তেওঁলোকে বিদ্যুৎ যি 24 ঘণ্টা নিয়মীকৰণ বিদ্যুৎ দিব লাগে তেওঁলোকে 24 ঘণ্টাৰ যি 24 পৰা 20 বা 4 ঘণ্টা তেওঁলোকে বিদ্যুৎ আমাক ৰাইজক প্ৰদান নকৰে দেখিছোঁ আমি বিভিন্ন সময়ত যে বতৰ যদি অকণমান বৰষুণ দিয়াৰ সম্ভাৱনা তেওঁলোকে পায় তেওঁলোকৰ পূৰ্ব অনুমানতে তেওঁলোকে বিদ্যুৎ গোটেই 24 ঘণ্টা কাটি দি থৈ দিয়ে 12 ঘণ্টা কাটি দি থৈ দিয়ে তাৰ পৰিপ্ৰেক্ষিতত আমি আজি প্ৰতিবাদ কৰিব বাধ্য হৈছোঁ কাৰণ অসম চৰকাৰে শেহতীয়াভাৱে এটা সিদ্ধান্ত লৈছে যে স্মাৰ্ট মিটাৰ সংযোজন যিটো স্মাৰ্ট মিটাৰ বা বিদ্যুতৰ বিলৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট মানে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে বা বিদ্যুতৰ বিল আদায়ৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে সমান্তৰালকৈ কিন্তু তেওঁলোকে বিদ্যুতৰ যি সেৱা সেই সেৱাত কিন্তু তেওঁলোকে গুৰুত্ব আৰোপ কৰা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি আজি আন্দোলন কৰিছোঁ যোৱা কিছুদিনমানৰ পৰা ধুলা বিশেষকৈ দৰং জিলাৰ পূব মঙলদৈত বিদ্যুতৰ যি লুকা-ভাকু সেই লুকা-ভাকু সঁচাকৈ নিন্দনীয় দুৰ্ভাগ্যজনক আৰু হতাশ কৰিবলগীয়া ৰাইজক কাৰণ আমি বিদ্যুতৰ যদি এপিডিচিএল সাব ডিভিজনৰ মঙলদৈত আমি খবৰ লওঁ তেওঁলোকক আমি বিদ্যুৎ দি থৈছোঁ আমি যদি গুৱাহাটী হেড অফিচত খবৰ লওঁ তেওঁলোকক আমি বিদ্যুৎ দি থৈছোঁ কিন্তু পূব মঙলদৈত শেহতীয়াভাৱে যি বিদ্যুৎ কাৰ্যালয় এখন হ'ল তাতে নিৰ্দিষ্ট কেইজনমান ব্যক্তিক দায়িত্ব দিছে সেই লোকসকলক কয় যে আপুনি বিদ্যুৎ দি থৈছোঁ আপোনালোকে সেই লোকসকলক ফোন কৰক আমি ফোন কৰাত তেওঁলোকৰ মোবাইল বন্ধ থাকে আৰু তেওঁলোকে বিদ্যুৎ দিয়াৰ পিছত বিদ্যুৎ কাটি কিনে হয়তো তেওঁলোকে ক'ত কি থাকে আমি গম নাপাওঁ তেওঁলোকৰ ফোনো বন্ধ থাকে ইমাৰ্জেঞ্চিত যদি ক'ৰবাত বিদ্যুৎ স্পষ্ট হৈ মানুহ মৰে তেওঁলোক আমি ফোনত নাপাওঁ গতিকে আমি দাবী জনাইছোঁ যে বিদ্যুতৰ সঠিকভাৱে কাম নকৰে এইটো আমি বাৰুকৈ আমি স্পষ্ট কাৰণ তেওঁলোক কাম কৰাহেঁতেন যোৱা ৰাতি মঙলদৈ গৈছে আমি দি থৈছোঁ বিদ্যুৎ কিন্তু তেওঁলোকৰ মোবাইল বন্ধ আৰু মোবাইলটো কেতিয়া বন্ধ হয় কাৰণ যেতিয়া তেওঁলোকে কামত দুৰ্নীতি কৰে গতিকে আমি স্পষ্টভাৱে দাবী উত্থাপন কৰিছোঁ যে পূব মঙলদৈত দৰং জিলাৰ পূব মঙলদৈত শেহতীয়াভাৱে যি বিদ্যুতৰ অফিচ হ'ল তাতে দায়িত্ববান নিষ্ঠাবান এজন কৰ্মীক তেওঁলোকে নিয়োগ কৰক লগতে বিদ্যুতৰ সেৱা 24 ঘণ্টা নিশ্চিত কৰক আৰু কেৱল ৰাইজক এই বিদ্যুতৰ বিলৰ ক্ষেত্ৰত মাৰাথাম খোৱালে নহ'ব তেওঁলোকক বিলৰ আদায়ৰ ক্ষেত্ৰত ৰাইজক প্ৰেছাৰ দিলে নহ'ব বিদ্যুৎ সেৱাটো আপোনালোকে প্ৰদান কৰক অনাগত সময়তে সংগঠনৰ দাবী পূৰণ কৰি নিয়মীয়াকৈ বিদ্যুৎ যোগান কৰিবলৈ দাবী উত্থাপন কৰে ইয়াৰ বিপৰীতে পৰৱৰ্তী সময়তে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব বুলিও মন্তব্য কৰে ছাত্ৰ সংগঠনৰ নেতাকৰ্মীয়ে দৰঙৰ পৰা ফাৰুক আব্দুল্লাৰ ৰিপৰ্ট টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhatiahom@gmail.com